আৰু সেই সময়ৰ যিটো সংগ্ৰামী অভিজ্ঞতাই সেইটোৱে অভাৰঅল অসমখনৰ প্ৰটেকশ্যনৰ ক্ষেত্ৰত ভীম বৰক খুবকৈ মানে হেল্প কৰিছিলে, বুজি উঠিছিলে যে আমি কোনটো ৱেত গ'লে অসমখন প্ৰটেক্ট কৰিব পাৰিম আৰু লগতে জনজাতি হিচাপে আমাৰ জনজাতীয় মানুহখিনি নিজক আগুৱাই লৈ যাব পাৰিম সেই কথাটো তেখেতে চিন্তা কৰিছিলে। চ' একপক্ষভাৱে বহু মানুহেই বৰ্তমান সময়ত তেখেতক কেৱল মাত্ৰ জনজাতীয় নেতা হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰাটোৰ দুৰ্ভাগ্যজনক কথা। সেইটোৰ বহুতখিনি ইয়াতে বৰ্ণহিন্দুৰ কথা আছে, মানে তেতিয়া আকৌ কাষ্ট কিবা ধৰ্মৰ কথাটো আহি পৰে। তেতিয়া আমাৰ যিহেতুকে ট্ৰাইবেল মানুহবোৰ আমি না হিন্দু আছিলোঁ না আমি খ্ৰীষ্টান আছিলোঁ, একো নহয়। আমাৰ চবৰে নিজস্ব পদ্ধতি আছিলে ভগৱানক বিশ্বাস কৰাৰ, যেনেকৈ আমাৰ মিচিঙত আমি দৈনী পলক বিশ্বাস কৰোঁ বা অন্যান্য আমাৰ যিসকল ট্ৰাইবেল সেই জনগোষ্ঠী আছিলে তেখেতসকলৰ নিজৰ নিজা উপাসনা পদ্ধতি আছিলে। চ' সেয়েহে তেতিয়াই বৰ্ণ হিন্দুখিনিয়ে আমাক বেলেগ ধৰণে চাইছিলে। চ'